হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ গোটেই পিকচাৰটো ফাটি আহিছে, আপোনালোকে দেখা পাইছেনে? মানে মোৰ কেমেৰাটো বহুত বেয়া হৈছে মোবাইলৰ, কেতিয়া চেঞ্জ কৰিব পাৰোঁ আৰু ঠিক নাই। তো মানে কি ক'ম আৰু বহুত মানে অশান্তি আৰু কি চলি আছে অসমত চবেই গমে পায়। তো ন্যায়ৰ বাবে যুঁজি আছে সকলো, আৰু সোনকালে যাতে ন্যায়টো পোৱা যায় আমাৰ জুবিনদাৰ। তো সেইখিনি পোৱাৰ পিছত মানে ভাল হ'ব, চবৰে মনত অলপ হ'লেও শান্তিটো হ'ব। কিন্তু শান্তি হ'লেও মানুহজনটো কেতিয়াও ঘূৰি নাহে আৰু। তো তাতে এমহীয়া তিথি, তাত যেতিয়া বাঁহীৰ মাতত মায়াবিনীটো বজাইছিল, সেইদিনা যাবতো নোৱাৰিলোঁ। তো মোবাইলতে চালোঁ পিছত। তো চোৱাৰ লগে লগে যেতিয়া বাঁহীৰ মাত মানে শুনি যেতিয়া ভিতৰলৈ সোমাই গৈছে গাৰ ভিতৰত, মানে এনেকুৱা গোটেই মই কান্দি ভিডিঅ' চাইছোঁ সেইদিনাখনে। তো মানে কিবা নিচিনা লাগি গৈছিল গোটেই গাটো। মানে যেতিয়া বাঁহীৰ বজি আছিল নিজেও গাই আছিলোঁ আৰু কান্দিও আছিলোঁ, মানে পিছত গাব নোৱাৰা হৈ গ'লোগৈ কান্দি। তো দাদাই ন্যায় পাওক সোনকালে, বহুত ভাল হ'ব আৰু তেতিয়া, যাতে অতি সোনকালে পায়। তো মই যিমানে মানে ভিডিঅ' বনাওঁ আৰু তো দাদাৰ গানত, তেতিয়া মই #JusticeForJubin Garg মানে লিখিয়ে দিওঁ গোটেইকেইটা ভিডিঅ'তে। তো এনেকৈ লিখি যাম আৰু যিমান মই বনাওঁ। এইটো ক'তো স্বাৰ্থৰ বাবে নহয়, পলিটিক্সৰ বাবে নহয়, এইবিলাক আমি নাজানো। পলিটিক্স এইবিলাক নাজানো, একো স্বাৰ্থৰ বাবেও নহয়, ভিউজ পোৱাৰ আশাটো নহয়, কাৰণ মই এনেও বেছি ভিউজ নাপাওঁৱেই, মোৰ সেইটো আশাও নাই। তো যিখিনি বনাই আছোঁ মনৰ পৰা বনাই আছোঁ। তো আৰু লিখি যাম জাষ্টিছ ফৰ জুবিন গাৰ্গ।